আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.1 কুৱেশ্যন নং 1 1 আৰু 2 দুয়োটা একেবাৰে সহজ নিয়মত কৰাম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰি তোমালোকে অংকত এটা ভাল মাৰ্কছ পোৱা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু অংকখিনি তোমালোকে এতিয়া ধুনীয়াকৈ বহীত বাতি লোৱা। ত' চোৱা, অনুশীলনী 3.1 1 নম্বৰৰ একটো কি কৈছে, 1 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা। ফাৰ্ষ্ট আমি কি কৰিব লাগিব, সমীকৰণ কেইটাৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব লাগিব। জোৰ মানে কি, দুটা সমীকৰণ হ'ব। তাৰপিছত আমি কি কৰিব লাগিব, লৈখিকভাৱে সেইবোৰৰ সমাধান কৰিব লাগিব। প্ৰথমে আমি কি কৰিম, সমীকৰণ উলিয়াই আৰু সেইবোৰৰ পৰা আমি কি কৰিম, গ্ৰাফৰ কি কৰি সমাধান কৰি আমি মানখিনি উলিয়াব লাগিব। চ' চোৱা, প্ৰথমতে কি কৈছে যে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিল, অংশগ্ৰহণ কৰিছিল। ঠিক আছে, মুঠ কেইজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, 10জন। তাৰপিছত কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ কি কৈছে, ছাত্ৰীৰ সংখ্যা কিমান বেছি, 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। ত' আমি কেনেকৈ কৰিম, আমি ফাৰ্ষ্ট ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ধৰি ল'ব লাগিব। ত' আমি ফাৰ্ষ্ট লিখিম যে ধৰা হ'ল, এইটো আমি 1 নম্বৰৰ একটো সমাধান কৰি আছো হা, যে ধৰা হ'ল অংশগ্ৰহণ কৰা কি ছাত্ৰীৰ সংখ্যা, অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি কিমান বুলি ধৰি ল'ম, যে x বুলি ধৰি ল'ম। তাৰপিছত আমি আকৌ ধৰিম যে আৰু অংশগ্ৰহণ কৰা কি এতিয়া ছাত্ৰৰ সংখ্যা বুলি ধৰিম। ছাত্ৰীৰ সংখ্যা আমি ধৰি লৈছো x, এতিয়া ছাত্ৰৰ সংখ্যা আমি কিমান ধৰি ল'ম, যে y বুলি ধৰি ল'ম। ঠিক আছে, তো এতিয়া প্ৰশ্নমতে আমাক কি দিছে, দুটা কণ্ডিশ্যন আমাক দিছে। প্ৰশ্নমতে আমাক কি কৈছে যে গণিত কুইজত 10ম শ্ৰেণীৰ টোটেল কিমানজন ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছিল, যে টোটেল 10জন ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিল, অংশগ্ৰহণ কৰিছিল। তো চোৱা, 10জন ছাত্ৰ ছাত্ৰীয়ে যিহেতু অংশগ্ৰহণ কৰিছিল, গতিকে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা আমি দুয়োটা কি কৰি দিম, প্লাছ কৰি দিম, অৰ্থাৎ x + y = কিমান, 10। অৰ্থাৎ কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, 10জনে। আকৌ আমাক প্ৰশ্নমতে কি কৈছে চোৱা, কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কিমান বেছি, 4 বেছি। ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কিমান বেছি, যে 4 বেছি। গতিকে কি কৰিব লাগিব, ছাত্ৰতকৈ যিহেতু ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা, গতিকে কি হ'ব, ছাত্ৰতকৈ যে ছাত্ৰ আমি ধৰিছো y, গতিকে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ কি হ'ব, y + 4 হ'ব, হয়নে নহয়। তাৰপিছত আমি কি কৰিম, এইটো সমীকৰণ 2 বুলি দি থম। এইটো কি বুলি ক'ম, যে সমীকৰণ 2। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া চোৱা, আমাক যিহেতু কুৱেশ্যনটোত প্ৰথমটো কি কৈছিলে যে ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব লাগে, অৰ্থাৎ আমি চোৱা যে দুয়োটা এটা জোৰ কি কৰিলো, গঠন কৰিলো। অৰ্থাৎ তোমালোকে লিখিবা যে এতেকে সমীকৰণ 1 আৰু 2, এতেকে সমীকৰণ 1 আৰু 2 হ'ল ৰৈখিক সমীকৰণ জোৰ। এতিয়া আমি নেক্সট কি কৰিব লাগিব, যে লৈখিকভাৱে এইবোৰৰ কি কৰিব লাগিব, সমাধান কৰিব লাগিব, হয়নে। তেতিয়া আমি লিখিম এতেকে লৈখিকভাৱে ইয়াৰ সমাধান, এতিয়া আমি ছেকেণ্ড ষ্টেপটো কৰি আছো, লৈখিকভাৱে সমাধানটো। আমি কি কৰিম, প্ৰথমে সমীকৰণ 1 মাতি আনিম। চোৱা, সমীকৰণ 1ৰ পৰা অ'কে, সমীকৰণ 1ৰ পৰা আমি কি পাম চোৱা, আমি এই সমীকৰণটো এনেকে আনিম যে x + y = কি আছে, 10 আছে, হয়নে নহয়। এতিয়া আমি কি কৰিব লাগিব, এনেদৰে ঘৰ সাজি ল'ব লাগিব, যে এটা x ৰ মান বহাম আৰু এটা y ৰ মান বহাম, এইটোত x ৰ, ইফালে y ৰ। তাৰপিছত ইফালে আকৌ কি কৰিম, আকৌ সমীকৰণ 2ৰ পৰা সমীকৰণ 2ৰ পৰা কি পাম চোৱা, সমীকৰণ 2ৰ পৰা আমি পাম যে সমীকৰণ 2 কি আছে, যে x = y + 4, হয়নে নহয়। তো চোৱা, ইয়াতো আমি লৈখিকভাৱে সমাধান কৰিব হলে কি কৰিব লাগিব, ইয়াতো মান বহুৱাই আমি সেইখিনি গ্ৰাফত বহুৱাব লাগিব, এইটো x, এইটো y। তো চোৱা, ইয়াতে যদি মই ইফালে দুয়োটা ছেপাৰেট কৰিব লাগিব, x = কি হ'ব, 10 - y হ'ব। এতিয়া যদি মই y ৰ ঠাইত 5 বহাও, তেতিয়াহ'লে x ৰ মান কিমান হ'ব কোৱাচোন, 10 - 5 অৰ্থাৎ 5 হ'ব। তাৰপিছত y ৰ মান মই কি বহাও, 0 যদি বহাও, x ৰ মান কিমান হ'ব, 10 - 0 মানে কি, 10 হ'ব, হয়নে নহয়। ঠিক একেদৰে ইয়াতো যদি তুমি y ৰ মান কিমান বহোৱা, 0 বহোৱা, x ৰ মান কিমান হ'ব, 0 + 4 অৰ্থাৎ 4 হ'ব। তাৰপিছত যদি তুমি কি কৰা, যে y ৰ মান তুমি কি বহোৱা, ধৰি লৈছো 4 বহুৱাইছে,
x y ৰ মান কি হৈ আছে 4 বহুৱাইছে x ৰ মান কিমান হ'ব 4 4 8 হ'ব হয় নে নহয় তো এতিয়া আমি কি কৰিম যে আমি এইখিনি পালো এতিয়া আমি এই তথ্যখিনি কি কৰিব লাগিব গ্ৰাফৰ বহীত পাতিব লাগিব এতিয়া ইয়াতে ধৰি লৈছো মই a এইটো ধৰি লৈছো মই কি b বিন্দু বুলি আৰু এইটো ধৰি লৈছো c বিন্দু বুলি আৰু এইটো ধৰি লৈছো মই d বিন্দু বুলি ইয়াতে যদি তুমি যদি কি ধৰা এইটো বহুৱালেও হ'ব কিন্তু ইয়াতে যদি তুমি 1 বুলি ধৰা y ৰ মান মই ধৰি লৈছো 1 তেতিয়ালে x ৰ মান কিমান হ'ব 1 + 4 কি হ'ব 5 হ'ব ওকে সো এতিয়া আমি এই তথ্যখিনি লৈ আমি কি কৰিম গ্ৰাফৰ বহীত আমি ধুনীয়াকে এইখিনি পাতি ল'ব লাগিব তো চোৱা গ্ৰাফৰ বহীত কেনেকে গ্ৰাফৰ বহী এনেকে ধুনীয়াকে লৈ তোমালোকে 1 নম্বৰৰ 1 ৰ সমাধান বুলি লিখিবা কুৱেশ্যনত পৰীক্ষাত যিটোৱে থাকে তোমালোকে সেইটোৱে লিখিবা তো তোমালোকক এনেদৰে গ্ৰাফৰ বহী পৰীক্ষাত দি দিয়া হ'ব তো ফাৰ্ষ্ট কি কৰিবা যে আমি বিন্দুকেইটা লিখি ল'ম বিন্দুকেইটা আমি কি পাইছো এ বিন্দু পাইছো যে 5,5 তাৰপিছত বি বিন্দুটো চোৱা ইয়াতে যে এইটোৱে মান যে দিব লাগিব সেইটো বুলি কথা নাই মই যদি ইয়াতে যদি 2 যদি লওঁ y ৰ মান যদি 2 বুলি লওঁ তেতিয়াহ'লে x ৰ মান কিমান হ'ব চোৱা যে 10 - 2 অৰ্থাৎ y ৰ মান x ৰ মান কিমান হৈ যাব 8 বুলি হৈ যাব ঠিক আছে এই তথ্যখিনি লৈ মই এনেকে কৰিম আগৰখিনি দিলে হ'ব বা তুমি এইটো মান দিলেও হ'ব গতিকে মই ইয়াতে y ৰ মান কিমান লৈছো এতিয়া 2 লৈছো তেতিয়াহ'লে 2 ল'লে x ৰ মান কিমান হ'ব 10 - 2 মানে কিমান 8 হ'ব বুজি পাইছা নাই এই বস্তুটো তো চোৱা যে b কিমান হ'ল যে x ৰ মান 8 আৰু y ৰ মান 2 ঠিক আছে নেক্সট আমি c কি পাইছো যে y ৰ মান 0 লৈছিলো সেইটো কাৰণে x ৰ মান কিমান হৈ গৈছিল 4 হৈ গৈছিল নেক্সট কি কৰিছো d কি কৰিছো x ৰ মান y ৰ মান আমি কিমান লৈছো 1 লৈছো 1 ল'লে কি হ'ব 1 + 4 5 মানে x ৰ মান কিমান হ'ব 5 হ'ব হয় নে নহয় গতিকে 5,1 অৰ্থাৎ x ৰ মান ইয়াতে কিমান 5 আৰু y ৰ মান কিমান 1 এতিয়া আমি এই বিন্দুকেইটা কি কৰিম যে গ্ৰাফৰ বহি থাকিম গ্ৰাফৰ বহি তোমালোকে কেনেকে আঁকে গম পাইছাই ফাৰ্ষ্ট তুমি কি কৰিব লাগিব x অক্ষ আঁকি ল'ব লাগিব ইয়াৰ পিছত তোমালোকে এনেদৰে y অক্ষ আঁকি ল'ব লাগিব ঠিক আছে তাৰপিছত কি কৰিবা প্ৰতি একক বিন্দুক মই 1 বৰ্গ বুলি ধৰিছো যে ইয়াৰে পৰা 1 ইয়াৰ পৰা 2 ইয়াৰ পৰা 3 ইয়াৰ পৰা 4 ইয়াৰ পৰা 5 অৰ্থাৎ এইখিনিলৈকে কিমান 5 আৰু গ্ৰাফৰ বহিত তোমালোকৰ এইটো যেটো 5 বুলি আমি বিন্দু ধৰি লম সেই বিন্দুটো অকমান ডাটকে দি আছে তোমালোকৰ চকুত পৰিব ইয়ালৈকে 5 তাৰপিছত ইয়ালৈকে 10 ইয়াৰ পৰা 15 ইয়াৰ পৰা 20 ইয়াৰ পৰা 25 ইয়াৰ পৰা 30 আকৌ কি কৰিবা y অক্ষত ঠিক একেদৰে সেম নিয়ম ফলো কৰি আঁকিবা যে চোৱা ইয়াৰে পৰা 1 2 3 4 5 এটা এটা ডাট আছে সেইখিনিলৈকে 5 10 15 20 25 এনেকৈ আঁকিবা আঁকি লোৱাৰ পিছত কি কৰিবা যে আমি প্ৰথম বিন্দুটো কি লৈছিলো 5,5 5 মানে কি যে প্ৰথম যেটো সংখ্যা সেইটো কি x অক্ষ পিছতো y অক্ষ গতিকে আমি ফাৰ্স্ট বিন্দুটো লম যে 1 x অক্ষত লম এটো x অক্ষ ন 1 so 1 2 3 so 1 2 3 4 5 এটো 5 ঠিক আছে 5 1 2 3 4 5 ইয়ালৈকে 5 তাৰপিছত y বিন্দুত কিমান আকৌ 5 গতিকে চোৱা 1 2 3 4 5 এইটো 5 মানে আমি a বিন্দুটো কিমান পাইছো যে 5,5 ঠিক আছে এইখিনিলৈকে বুজি পাইছা তো নেক্সট আমি কি কৰিম যে b বিন্দু আমাক কিমান দি আছে 8,2 চোৱা 8 মানে কি x অক্ষত কিমান 8 হ'ব গতিকে 5 চোৱা ইয়ালৈকে পাইছিলো 5 ইয়ালৈকে 6 7 8 8,2 অৰ্থাৎ y অক্ষত কিমান 2 এইটো চোৱা 1 2 অৰ্থাৎ আমি b বিন্দু কিমান পাইছো 8,2 বুজি পাইছা নেক্সট c বিন্দু আমি কিমান পাইছো যে 4,0 কিমান পাইছো 4,0 তো চোৱা 4 মানে x অক্ষত আমি কিমান পাম 4 পাম চোৱা 1 2 3 4 4,0 y অক্ষত কিমান 0 গতিকে এইটো কি হ'ব c বিন্দু হ'ব ঠিক আছে বুজি পাইছা নেক্সট আমি কি কৰিম যে d বিন্দু লম d বিন্দু কি যে 5,1 গতিকে আমি x অক্ষত কিমান লম 5 আৰু y অক্ষত কিমান লম 1 এইটো চোৱা 1 গতিকে এইটো d বিন্দু আমি কিমান পাইছো 5,1 গতিকে আমি কি কৰিম যে যেটো আমাৰ 1 নম্বৰ সমীকৰণৰ পৰা পাইছিলো যে কি পাইছিলো যে 5,5 আৰু 8,2 5,5 8,2 এই দুইটা আমি কি কৰিছো একেলগে এনেদৰে সংযোগ কৰি দিছো তাৰপিছত নেক্সট আমি যেটো দ্বিতীয় সমীকৰণৰ পৰা পাইছিলো এই দুইটা আমি কি কৰিছো এনেকে লগ লগাই দিছো ঠিক আছে বুজি পাইছা নাই এতিয়া চোৱা যেটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটো কি আকাৰত হৈছে এটা আমি ধৰি লৈছো n বুলি ধৰি লৈছো ঠিক আছে আমি n বুলি ধৰি লৈছো n বুলি ধৰি লোৱাৰ পিছত এতিয়া আমি কি কৰিব লাগিব ঠিক আগৰ সেই বহিত আকৌ যাব লাগিব তুমি ঠিক আছে আৰু এইটো চিত্ৰ এটা নাম দি দিবা চিত্ৰৰ নাম দি দিলে এতিয়া তোমালোকে ধুনীয়াকে বহিত যাবা যেতিয়া গ্ৰাফ চিত্ৰ 1 ৰ পৰা গ্ৰাফ চিত্ৰ 1 ৰ পৰা কি পোৱা 1 ৰ পৰা পাও যে ৰেখা দুডাল n কি বিন্দুত কটাকটি কৰিছে বুলি আমি ধৰি লৈছো ৰেখা দুডাল দুটা ৰেখা আছে ন গতিকে আমি ৰেখা দুডাল n বিন্দুত কটাকটি কৰিছে n বিন্দুত কটাকটি কৰিছে এতেকে কি হ'ব যে এতেকে ৰৈখিক সমীকৰণবোৰৰ সমাধান এতেকে ৰৈখিক সমীকৰণবোৰৰ সমাধান
ৰৈখিক সমীকৰণযোৰৰ সমাধান কি হ'ব সমাধান হ'ল চোৱা এটা তোমালোকে নিজে নিজে উলিয়াব পাৰিবা চাবা যেহেতু এই বিন্দুটোত কাটিছে ন তোমালোকে কি কৰিবা যে x অক্ষ বিচাৰ কৰিবা চোৱা 1 2 3 4 5 6 7 চোৱা এইখিনিলৈকে কাটিছে অৰ্থাৎ x ৰ মান আমি কিমান পাইছো 7 মনে মনে ইয়াতে 7 বুলি লিখি থবা তাৰপিছত y অৰ্থাৎ ওপৰৰ ফালে y আছে হয় নহয় কিমান আছে 1 2 3 অৰ্থাৎ 7,3 অৰ্থাৎ আমি ইয়াতে x ৰ মান কিমান পালো 7 আৰু y ৰ মান কিমান পালো 3 পালো ওকে বুজি পাইছা নাই এই বস্তুটো মানে মই কি কৈছো x অক্ষত কিমান 7 গৈছে 7 সাতটা ঘৰ গৈছে চোৱা 1 2 3 4 আৰু এইটো মই কোৱা নাই তোমালোকে এই স্কেলটো লিখি ল'বা যে প্ৰতি সৰু ঘৰ একক আমি কি ধৰিছো 1 সেন্টিমিটাৰ বা 1 একক বুলি ধৰিছো মানে এইখিনিৰ পৰা এইখিনি 1 বুলি ধৰিছো তাৰ পিছৰ পৰা 2 তাৰ পিছৰখিনি 3 তাৰ পিছত 4 তাৰ পিছত 5 অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব যে 5 ঠিক আছে 5 প্ৰতি সৰু ঘৰ একক আমি কি ধৰিছো 1 একক বুলি ধৰিছো এই বস্তুটো তোমালোকে মনত ৰাখিবা তো সো আমি ইয়াতে x ৰ মান কিমান পালো 7 আৰু y ৰ মান কিমান পালো 3 পালো বুজি পাইছা নাই এই বস্তুটো মানে চোৱা এফালে চোৱা যে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটো আমি কি কৰিম x আৰু y ৰ কি কৰিম কিমান ঘৰ গৈছে সেইটো এইফালে x অক্ষ আছে যেহেতু গতিকে চোৱা কিমান অক্ষত কাটিছে এই ইয়াতে চোৱা 1 2 3 1 2 3 4 5 ঠিক আছে 5 তাৰপিছত এইখিনিলৈকে 6 7 ঠিক আছে সো 1 2 3 4 5 6 7 কেইটালৈ 7টা হ'ল সো আকৌ ইয়াতে এটো 0 1 2 3 4 5 6 7 অৰ্থাৎ x ৰ ঘৰত কিমানটা কাটিছে 7টা তাৰপিছত y মানে কি ওপৰৰ ফালে আছে হয় নহয় গতিকে চোৱা 0 1 2 3 0 1 2 3 অৰ্থাৎ y ৰ ঘৰত কিমান যে 3 এতেকে আমি পাই গৈছো যে ওপৰত আমি কি ধৰিছিলো যে অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি x বুলি ধৰিছিলো গতিকে চোৱা x মানে কিমান পাই গলো আমি ছাত্ৰী যে 7 পাই গলো গতিকে অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি কিমান পাইছো যে 7 আৰু অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা আমি কিমান পাইছো y মানে কি যে 3 ঠিক আছে ইয়াতে জনী লিখি দিবা আৰু ইয়াতে জন তো সো এইটোৱে আমাৰ হৈ গল লৈখিকভাৱে সমাধান প্ৰথমটো আছিল আমাৰ কি ৰৈখিক সমীকৰণ যোগ তাৰপিছত নেক্সট আমি যেটো গ্ৰাফৰ বহিত অৰ্থাৎ এনেকে পাতি কৰিলো এটো কি লৈখিকভাৱে সমাধান গতিকে তোমালোকৰ একৰ একটো আমাৰ সলিউশন হৈ গল ঠিক আছে বুজি পাইছা এতিয়া আমি নেক্সট একৰ দুইটো কৰিম চোৱা তো এতিয়া আমি কি কৰিম একৰ দুইটো কৰিম চোৱাচোন একৰ দুই কি কৈছে আমাক কৈছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে কিমান 50 টকা 5টা পেন্সিল আৰু 7টা পেনৰ দাম অৰ্থাৎ 12টা টোটাল কিমান 12টা কলম আৰু পেন্সিলৰ দাম 50 টকা আৰু কৈছে আমাক যে 7ডাল পেন্সিল ভালদৰে চোৱা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে কিমান 46 টকা এতিয়া আমাক কৈছে যে এডাল পেন্সিল আৰু এটা পেনৰ দাম আমি উলিয়াব লাগে তো আমি কি কৰিম যে পেন্সিল আৰু পেনৰ দাম আমি ধৰি লম তাৰপিছত আমাক যি দুটা কন্ডিশন দিয়া আছে আমি সেই দুটা কন্ডিশন মতে আমি কি কৰিম ধুনীয়াকে আমি এই শৰ্তখিনি ভালদৰে লিখি লম তো চোৱা যে একৰ একটো আমি ধৰি লম চোৱা যে ধৰা হল এডাল পেন্সিলৰ দাম কিমান বুলি ধৰি লম যে x টকা ওকে তাৰ পিছত আমি নেক্সট কি কৰিম যেহেতু ইয়াতে পেন্সিল কৈছে হয় নহয় গতিকে পেন্সিলক আমি আগতে ধৰি লৈছো তাৰপিছত আকৌ আৰু এটা পেনৰ দাম আমি কি ধৰি লম যে y টকা বুলি ঠিক আছে এতিয়া সব প্ৰশ্নমতে আমাক দুটা কন্ডিশন ইয়াতে দিয়া আছে তোমালোকে ভালদৰে মনত ৰাখিব লাগিব এই বস্তুটো আমাক কৈছে 5ডাল পেন্সিল অৰ্থাৎ পেন্সিল মানে কি আমি x বুলি ধৰি লৈছো অৰ্থাৎ কি হ'ব 5x হ'ব বুজি পাইছা নাই বস্তু তাৰ পিছত কি কৈছে যে 7টা পেন মানে কি এইটো 7 পেন মানে কি y অৰ্থাৎ 7y দুয়োটাৰ দাম কিমান বুলি কৈছে আমাক 50 টকা গতিকে আমি 50 বুলি লিখিম আৰু এটোক আমি দি দিম 1 নম্বৰ সমীকৰণ বুলি কাৰণ এটো আমাৰ ফাৰ্স্ট কন্ডিশন দিয়া আছে কিতাপটোত হয় নহয় তাৰ পিছত চোৱা নেক্সট আমাক 2 নম্বৰ কন্ডিশন কি কৈছে 2 নম্বৰ কন্ডিশন আমাক কৈছে যে 5টা পেনৰ দাম একেলগে কি 46 টকা ইফালে কৈছে যে 7ডাল পেন্সিল এতিয়া কি আহি গৈছে চোৱা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম গতিকে 7ডাল পেন্সিল অৰ্থাৎ 7x প্লাস 5টা পেন্সিল অৰ্থাৎ 5y মিলি কিনে কিমান কৈছে যে 46 টকা কিমান 46 আৰু এটা আমি দি দিম যে সমীকৰণ 2 নম্বৰ বুলি ঠিক আছে এতিয়া আমি কি কৰিম সমীকৰণ 1 আৰু 2 ৰ পৰা আমি ফাৰ্স্ট কি কৰিম যে ৰৈখিক সমীকৰণ জোৰ উলিয়াম ইয়াৰ পিছত ৰৈখিক সমীকৰণ জোৰ উলিয়াৰ পিছত আমি কি কৰিম সেইবোৰ আকৌ লৈখিকভাৱে কি কৰিব লাগিব সমাধান কৰি দেখুৱাব লাগিব ঠিক আছে তো আমি ইয়াতে লিখিবা যে এতেকে সমীকৰণ 1 আৰু 2 হ'ল সমীকৰণ 1 আৰু 2 হ'ল
1 আৰু 2 হ'ল ৰৈখিক সমীকৰণ জোড়। ৰৈখিক সমীকৰণ জোড়। ৰৈখিক আমি কি কৰিলো সমীকৰণৰ জোড় উলিয়ালো। এতিয়া আমি কি কৰিম লৈখিকভাৱে সমাধান। এতিয়া নেক্সট যেটো কৰিম সেইটো হ'ল যে লৈখিকভাৱে সমাধান কৰিম। একেবাৰে ইজি হয় নে নহয়? ইজি লাগি আছে তোমালোকৰ চাগে? লৈখিকভাৱে সমীকৰণ। ফাৰ্ষ্ট আমি সমীকৰণ 1 ৰ পৰা তাৰপিছত সমীকৰণ 2 ৰ পৰা। ঠিক আছে? তো আমি কি কৰিম ইয়াতে প্ৰথমে কৰিম যে সমীকৰণ 1 ৰ। সমীকৰণ 1 ৰ পৰা। সমীকৰণ 1 ৰ পৰা আৰু ইফালে আমি কি কৰিম সমীকৰণ 2 ৰ পৰা। যে সমীকৰণ 2 ৰ পৰা। ওকে? তো আমি চোৱা যে সমীকৰণ 1 ৰ পৰা আমি কি পাম যে 5x + 7y = 50। যে 5x + 7y = কি 50 হয়নে? তো চোৱা ইফালে আমি কি কৰিম 5x ইফালে ৰাখি দিম আৰু সিফালে গৈ কি কৰিম 50 - 7y টো সিফালে লৈ যাম। ইফালে কি আছে প্লাছৰ আছে সিফালে গৈ কি হ'ব মাইনাছৰ হ'ব অৰ্থাৎ বিয়োগ চিহ্নৰ হ'ব। এতিয়া চোৱা ইফালে 5 কি হৈ আছে x ৰ লগত পূৰণ হৈ আছে। কি হৈ আছে? পূৰণ হৈ আছে। গতিকে 5 টো যদি মই সিফালে লৈ যাওঁ কি হ'ব হৰণ হৈ যাব। যে 50 - 7y / কি হ'ব 5 হ'ব। এনেদৰে ৰাখি থৈ দিবা। তাৰপিছত কি কৰিব লাগিব যে নেক্সট ষ্টেপ তোমালোকে জানাই দুটা এনেদৰে ঘৰ সাজিব লাগিব। এটা হ'ল x ৰ মান বহাম আৰু এটা কিহৰ মান বহাম যে y ৰ মান বহাম। এনেদৰে ৰাখি থৈ দিয়া। এতিয়া আমি নেক্সট সমীকৰণ 2 টো নমাই লওঁ। সমীকৰণ 2 কি দিছে যে 7x + 5y 7x + 5y = কিমান 46 হয়নে নহয়? গতিকে ইয়াৰে পৰা আমি এনেদৰে ৰাখি দিম ঠিক এইটোৰ দৰে যে 7x = 46 - কি হ'ব 5y হয়নে নহয়? তো ইয়াৰ পৰা আমি কি কৰিম যে x টো ৰাখি দিম আৰু 7 টো সিফালে পঠাই দিম। এই 7 টো ইফালে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব। গতিকে 46 - 5y / কি হ'ব 7 হ'ব। ঠিক আছে এইখিনিলৈকে বুজি পাইছা? এতিয়া আমি কি কৰিম চোৱা ইয়াতো ঠিক সেইদৰে এনেদৰে কি কৰিম ঘৰ সাজি ল'ম। অ'কে? তেতিয়া আমি কি কৰিম মান বহুৱাম। কি বহুৱাম আমি মান বহুৱাম। আৰু এইটো তোমালোকে নাম দি দিবা যে এইটো a এইটো b এইটো c বুলি এইটো d বুলি। আৰু এইটো x হ'ব এইটো y ৰ মান হ'ব। ইয়াতে x হ'ব ইয়াতে y ৰ মান হ'ব। হয় নে নহয়? এইখিনি বস্তু তোমালোকে জানাই। এতিয়া তোমালোকে যি ভাল পোৱা তোমালোকে কি কৰিব লাগিব মান ধৰিব লাগিব। মই চোৱা ইয়াতে মই কি কৰো y ৰ মান যদি মই কিমান ধৰো যে 7 × 5 = 35। তুমি ইয়াতে 5ও ধৰিব পাৰা বা 6ও ধৰিব পাৰা। ইয়াতে যদি মই 7 যদি ধৰো y ৰ মান যদি মই কি ধৰো 7 যদি ধৰো চোৱা কি হ'ব যে 7 যদি বহাও কি হ'ব এই বস্তুটো লগে লগে এনেদৰে কৰি যাবা। যে x = আমাক কি দি আছে 7 - 7y 50 - 7y / কি আছে 5 আছে। গতিকে ইয়াতে যদি 50 - 7y 7 × y ৰ মান কিমান ধৰিছা 7 ধৰিছা আৰু তলত কিমান 5। গতিকে কিমান হ'ব 50 - 7 = 49 আৰু তলত কি হ'ব 5 আৰু কি হ'ব 1/5 হ'ব। 1/5 মানে কি 1/5 মানে কি 0.2 হা। গতিকে এইটো ধৰিলেও হ'ব কিন্তু আমি কি কৰিম এটা এনেকুৱা সংখ্যা ধৰিম যি সংখ্যাটো কিহেৰে হৰণ যায় যে তলত থকা 5ৰে হৰণ যায়। কিহেৰে হৰণ যায় এই তলত থকা 5ৰে হৰণ যায়। তেতিয়া তোমাৰ গ্ৰাফটো কি হৈ যাব বহুত ইজি হৈ যাব। ঠিক আছে? গতিকে মই কি কৰিম যে ইয়াতে মই কি কৰিম y ৰ মান কিমান ধৰিম 5 বুলি ধৰিম। 5 ধৰিলে চোৱা y ৰ মান যদি মই 5 ধৰো y ৰ মান মই কিমান ধৰিছো যে 5 ধৰিছো। তো y ৰ মান যদি মই 5 ধৰো 7 × 5 = 35 হ'ব। গতিকে 50 - 35 আৰু তলত কি হ'ব 5 হ'ব। তেন্তে x ৰ মান কিমান হ'ব চোৱা যে 50 - 35 50 ৰ পৰা 35 গ'লে কি হ'ব 10 ৰ পৰা 5 গ'লে 5 আৰু ইফালে 4 ৰ পৰা 1 গ'লে 4 ৰ পৰা 3 গ'লে 1 অৰ্থাৎ কিমান হ'ব 15/5 5 য়ে 15ক কেইবাৰ 3 বাৰ 5 × 3 = 15 অৰ্থাৎ y ৰ মান যদি তুমি 5 ধৰা x ৰ মান কিমান গৈ পাম আমি 3 গৈ পাম। ঠিক আছে এই বস্তুটো বুজি পাইছা নে নাই? আৰু এইখিনি তোমালোকে ধুনীয়াকে তলত বা চাইডত এনেকে পাতি ল'বা তেতিয়া তোমালোকৰ কি হ'ব মনত থাকিব। এতিয়া আকৌ নেক্সট আমি y ৰ মান আৰু এটা ধৰিব লাগে হয় নে নহয়? গতিকে মই কি কৰিম কি ধৰিম চোৱা এতিয়া যদি তুমি কি কৰা যে y ৰ মান যদি তুমি 0 যদি ধৰা কি ধৰা 0 তো 0 ধৰিলে কি হ'ব চোৱাচোন যে মই কি কৰিছো x = 50 - 7y আৰু তলত কি আছে 5 আছে। এতিয়া তুমি কি ধৰিছা y ৰ মান 0 বুলি ধৰিছা হয় নে নহয়? y ৰ মান কিমান ধৰিছা 0। গতিকে 0 ধৰিলে কি হ'ব চোৱা যে 50 - 3 × y ৰ মান কিমান ধৰিছা 0 / 5 হয় নে নহয়? গতিকে কিমান হ'ব চোৱাচোন যে 50 - 3 × 0 কি হ'ব 0 আৰু তলত কি হ'ব 5 50 ৰ পৰা 0 গ'লে কিমান 50 হ'ব আৰু তলত 5
5 এ 50ক কেইবাৰ 10 বাৰ, অৰ্থাৎ আমি y ৰ মান যদি 0 ধৰো x ৰ মান কিমান হ'ব 10 হ'ব। আৰু এইটো আমাৰ হৈ গ'ল 1 নম্বৰ সমীকৰণৰ বাবে। তাৰপিছত আমি কি কৰিব লাগিব, গ্ৰাফৰ বহীত আকৌ আঁকিব লাগিব। ঠিক আছে, তো ঠিক সেইদৰে এইটো কৰা, এইটো একেবাৰে ইজি। আমি কি কৰিব লাগে, মানখিনি জাষ্ট বহুৱাব লাগে। ঠিক আছে, তো চোৱা ইয়াতে মই কি কৰিম যে y ৰ মান বহুৱাও। চোৱা x ইকুৱেল টু কি আছে 46 মাইনাছ 5y ডিভাইডেড বাই 7। ইয়াতে যদি মই y ৰ মান যদি 0 ধৰো, কিমান ধৰো যে y ৰ মান যদি মই 0 ধৰো কি হ'ব চোৱা, যে 46 মাইনাছ ইয়াতে কিমান হ'ব যে 5 ইনটু 0 অৰ্থাৎ 0 হ'ব আৰু ডিভাইড বাই 7। ঠিক আছে, তো 46/7 চোৱা 46ক 7ৰে কেইবাৰ যাব, 7 6 গুণ 42, ইফালে 6 ৰ পৰা 2 গ'লে 4 দশমিক শূন্য, আৰু 7 5 গুণ 35 হ'ব আকৌ। ঠিক আছে, 7 5 গুণ 35। এতিয়া চোৱা 10 পৰা 5 গ'লে 5, তাৰপিছত আকৌ এনেদৰে বাঢ়ি গৈ থাকিব, অৰ্থাৎ 6.5 হয়। তুমি বেলেগ মান লোৱা, বেলেগ মান এনেকুৱা এটা মান লোৱা, অকণমান ভাবি চিন্তি ল'ব লাগিব যে তোমাৰ যিটো সহজ হয় আৰু, হয়নে নহয়? তো চোৱা যে 46 মাইনাছ 5y ডিভাইডেড বাই 7। অ'কে, ইয়াতে যদি মই যদি কি বহাও যে 5 যদি বহাও, চোৱাচোন 5 বহালে কি হ'ব, মই যদি y ৰ মান যদি 5 বহাও তেতিয়াহ'লে কিমান হ'ব যে 46 মাইনাছ 5 ইনটু y ৰ ঠাইত 5 বহোৱা, আৰু তলত কিমান 7। গতিকে চোৱা 46 মাইনাছ 5 5 গুণ কিমান 25 ডিভাইড বাই 7। 46 ৰ পৰা 25 গ'লে কিমান হ'ব 21 ডিভাইড বাই 7। 7 21ক কেইবাৰ 3 বাৰ, অৰ্থাৎ কিমান হ'ব x ৰ মান 3 হ'ব। ঠিক আছে, ঠিক সেইদৰে আমি কি কৰিম, এইফালে আৰু এটা মান ধৰিব লাগিব। এতিয়া আমি কি কৰিম, y ৰ মান এনেকুৱা এটা মান ধৰা যি মানটো 46 ৰ পৰা বিয়োগ কৰিলে 7ৰে হৰণ যায়, বা তোমাৰ ইচ্ছা যিয়ে হয়, কিন্তু আমি এনেদৰে কৰিম যাতে গ্ৰাফটো উল্টা পুল্টা নহয়। এতিয়া চোৱা আমি যদি y ৰ মান যদি কি ধৰো যে -2 যদিহে ধৰো, এতিয়া কি হ'ব চোৱা যে 46 মাইনাছ 5 ইনটু -2, অৰ্থাৎ কিমান হ'ব ডিভাইড বাই 7। কিমান হ'ব যে 46 মাইনাছ প্লাছ 5 দুগুণ কিমান 10, হয়নে? গতিকে কিমান হ'ব 46 আৰু 10 কিমান হ'ব 56 ডিভাইড বাই 7। 56ত কেইবাৰ যাব 7 8 গুণ 56, অৰ্থাৎ কিমান হ'ব, ইয়াতে যদি মই -2 ধৰো কিমান হ'ব 8 হ'ব, হয় নহয়? এতিয়া আমি কি কৰিম, এই মানখিনিক আমি কি কৰিম গ্ৰাফৰ বহীত এতিয়া বহুৱাম। গ্ৰাফৰ বহীত বহুৱাই আমি কি কৰিম, আমি যে লৈখিকভাৱে সমাধান উলিয়াব লাগিব। তো চোৱা এতিয়া লিখি ল'বা যে 1 ৰ 2 ৰ কি সমাধান, 1 ৰ 2 ৰ সমাধান। তো তোমালোকে স্কেল ল'বা, স্কেল লোৱাৰ আগতে এই যিখিনি আছে এইখিনি লিখি ল'বা বিন্দুকেইটা, যে এ বিন্দু কি আছে 3,5, বি বিন্দু কি আছে 10,0, চি বিন্দু কি দিয়া আছে 3,5, ডি বিন্দু কিমান আছে যে 8, -2। অ'কে, এনেদৰে আঁকি ল'বা। চোৱা ঠিক আছে, ইয়াৰ পিছত এনেদৰে আঁকি ল'বা। তো এইটো বিন্দু কি, এইটো কি x অক্ষ, এইটো কি x অক্ষ, আৰু সেইফালে কি এইটো y অক্ষ, হয় নহয় y অক্ষ। এতিয়া চোৱা বিন্দুকেইটা কোনটো ৰূপত আছে চোৱাচোন, যে 3 5, অৰ্থাৎ x ৰ মান কিমান 3, আৰু ইয়াতে x ৰ মান 10, ইয়াতে x ৰ মান 3, ইয়াতে x ৰ মান 8, আৰু চোৱা y ৰ মান 5 0 5 2, অৰ্থাৎ কি গোটা গোটা নম্বৰ আছে। গতিকে আমি কি কৰিম, কৰিব লাগিব, এতিয়া চোৱা এটা নিগেটিভো আছে, হয় নহয়, মানে কি হ'ল y ৰ ক্ষেত্ৰত। গতিকে y ৰ ক্ষেত্ৰত কি তলফালে যাব নিগেটিভ, সেই বস্তুটো তোমালোকে ভালদৰে আঁকি ল'ব লাগিব। গতিকে y ৰ ক্ষেত্ৰত নিগেটিভ কোনফালে যাব, তলফালে অক্ষত যাব। গতিকে আমি সেই বস্তুটো চিন্তা কৰি তলফালে এনেদৰে আঁকি ল'ব লাগিব বস্তুটো। ঠিক আছে, বুজি পাই আছা নাই? আৰু এইটো কি হ'ব 0। অ'কে, এইটো কি যে y ডেছ অক্ষ। অ'কে, তো আমি এতিয়া মানখিনি বহুৱাম ধুনীয়াকে। এতিয়া যিহেতু আমাক গোটা গোটা নম্বৰ দিছে, গতিকে আমি কি কৰিব লাগিব 5 10 15 20 এনেকে ল'লে নহ'ব, 1 2 3 এনেকে আমি ল'ব লাগিব। x অক্ষত চোৱা বিশেষকে কি আছে 3 10 3 8, মানে 8 3 আৰু 10 আছে। গতিকে আমি কি ল'ব লাগিব, 8 3 10 যিহেতু আছে, গতিকে আমি আমাৰ মেক্সিমাম কিমান যাব 10 লৈকে যাব। গতিকে আমি কি কৰিম যে চোৱা 1 2 1 2 3, তিনিটা ঘৰ এটা ঘৰ বুলি আমি ধৰি ল'ম। 1, তাৰপিছত 1 2 3, ইয়াতে 2, 1 2 3 3, 1 2 3 4, 1 2 3 5, 1 2 3 6, 1 2 3 7, 1 2 3 8, 1 2 3
9 1 2 3 10 মানে চোৱা 1 2 3 10 তাৰপিছত 1 2 3 11 1 2 3 12 মানে কিয় কৰিছো এইখিনি যে আমি এক চক্ষক প্ৰতি 3 ঘৰ কিমান ধৰিছো 1 একক বুলি ধৰিছো আৰু ইয়াতে লিখি লবা লগে লগে নহলে মনত নাথাকিব তোমাৰ ইচ্ছা যিয়ে ধৰা কিন্তু সুবিধাৰ্থে লিখিছো যে এক চক্ষক প্ৰতি এক চক্ষক প্ৰতি কি কৰিছো প্ৰতি তিনিটা সৰু বৰ্গ মানে কি ইকুৱেল টু 1 একক বুলি আমি ধৰি লৈছো ওকে মানে তিনিটা ঘৰ মানে কিমান আমি 1 একক বুলি ধৰি লৈছো এতিয়া নেক্সট y অক্ষত কেনেকুৱা ৰূপত আছে চোৱাচোন যে 5 0 5 -2 মানে আমি এইটোৰ ক্ষেত্ৰত পিছত হেৰি কৰিম কিন্তু আমি এতিয়াই কৰিব ল'ব লাগিব ন ঠিক একেদৰে কি কৰিবা যে এইটো আমি ঠিক একেদৰে ধৰিম চোৱা 1 2 3 মানে 1 1 1 2 3 মানে 2 1 2 3 মানে 3 1 2 3 4 1 2 3 5 1 2 3 6 1 2 3 7 1 2 3 8 1 2 3 9 1 2 3 10 ওকে মানে আমি y ৰ ক্ষেত্ৰতো কি ধৰিছো যে y অক্ষক একেটাই ধৰিছো যে প্ৰতি তিনিটা সৰু বৰ্গ ইকুৱেল টু কি 1 একক বুলি আমি ধৰি লৈছো ওকে আৰু ইফালেও চোৱা 1 2 3 অৰ্থাৎ এইটো -1 1 2 3 অৰ্থাৎ -2 হয় নে নহয় এতিয়া আমি ধুনীয়াকে কি কৰি দিম মানখিনি বহুৱাই দিম ঠিক আছে চোৱা 1 নম্বৰ বিন্দু আমাক কি দিয়া আছে যে 3,5 1 নম্বৰটো কি দিয়া আছে 3,5 3 মানে কি x ৰ মান 5 মানে কি y ৰ মান গতিকে আমি x ৰ মানটো ফাৰ্স্ট ধৰিম যে 3 আৰু y ৰ মান কিমান 5 এইটো চোৱা 5 ওকে তাৰপিছত এইটো চিধা চিধি যাবা তাৰপিছত এইটো 5 আছে এইটো হৈ যাব আমাৰ a বিন্দু অৰ্থাৎ 3,5 ওকে তাৰপিছত নেক্সট চোৱা কি দিয়া আছে যে 10,0 অৰ্থাৎ x ৰ মান কি 10 আৰু y ৰ মান কি 0 গতিকে ইয়াতে বহি যাব এইটো হ'ল b বিন্দু যে 10,0 অৰ্থাৎ x ৰ মান 10 y ৰ মান 0 লগে লগে এই দুটা কি কৰিবা এনেদৰে লক কৰাই দিবা নহলে কিন্তু পিছত উলট পালট লাগিব নেক্সট চোৱা c বিন্দু আমাক কিমান দি আছে যে 3,5 অৰ্থাৎ x ৰ মান 3 আৰু y ৰ মান কিমান 5 গতিকে এইটো চিধা চিধি যাবা এইটো একেটাতে বহিছে যে 3,5 গতিকে এই বিন্দুটো হ'ব কি যে c বিন্দু অৰ্থাৎ 3,5 তাৰপিছত নেক্সট কৈছে কি যে 8,-2 যেটো 8,-2 -2 কোনফালে হ'ব যে তলফালে হয় নহয় এইটো -2 চোৱা এইটো তোমালোকে এনেদৰে স্কেল ব্যৱহাৰ কৰিবা ঠিক আছে যে -2 আৰু 8 ৰ মান কি আছে এইটো 8,-2 ওকে সো এইটো কি হৈ যাব যে ডি বিন্দু হৈ যাব আমাৰ যে 8,-2 গতিকে ইয়াতে লগে লগে কি কৰিবা ডি বিন্দুত লিখি ল'বা যে 8,-2 ওকে তাৰপিছত কি কৰিবা এই দুটা এনেদৰে কি কৰি দিবা এনেকে ধুনীয়াকে সংযোগ কৰি দিবা ওকে এনেদৰে সংযোগ কৰি দি দিবা সংযোগ কৰি দিয়াৰ পিছত আমি কি কৰিম এতিয়া যে x অক্ষত কিমান ঘৰত কাটিছে আৰু y অক্ষত কিমান ঘৰত কাটিছে এইটো আমি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব আৰু এই বিন্দুটো এটা নাম দি ল'ব লাগিব ওকে তো চোৱা ৰেখা দুডালে ক'ত ক'ত কটাকটি কৰিছে যে ইফালে 3 x ৰ ক্ষেত্ৰত 3ত কাটিছে আৰু y ৰ ক্ষেত্ৰত কিমান কাটিছে চোৱা যেটো 1 2 3 4 5 অৰ্থাৎ x ৰ ক্ষেত্ৰত 3 আৰু y ৰ ক্ষেত্ৰত কিমান 5 এই বস্তুটো বুজি পাইছা না x ৰ ক্ষেত্ৰত 3 আৰু y ৰ ক্ষেত্ৰত কিমান 5 এফালে y ৰ ক্ষেত্ৰত 3 আৰু ইফালে x ৰ ক্ষেত্ৰত ইফালে y ৰ ক্ষেত্ৰত 5 ওপৰৰ ফালে উঠি গৈছে আৰু x ৰ ক্ষেত্ৰত 3 মানে 1 2 3 আৰু ওপৰৰ ফালে 5 গতিকে এতিয়া আমি কি কৰিম আকৌ বহিত আহিবা বহিত আমি এতিয়া কি কৰিম ধুনীয়াকে সমাধান কৰিম বস্তুখিনি ঠিক আছে তো এইখিনি মই মুছি দিওঁ কাৰণ এইখিনি তোমালোকে পাতি লৈছাই মই ইয়াতে অংকখিনি তোমালোকক ধুনীয়াকে কৰাই দিম ঠিক আছে চোৱা তো এতিয়া লিখিবা এনেকে ৰেখা দুডাল কি বিন্দুত কাটিছে যে 3,5 বিন্দুত কাটিছে হয় নে নহয় 3,5 বিন্দুত কাটিছে ঠিক আছে গতিকে এতেকে ৰৈখিক সমীকৰণযোৰৰ সমাধান কি হ'ব তোমালোকে কোৱাচোন যে x ৰ মান হ'ব 3 আৰু y ৰ মান কিমান হ'ব যে 5 ওকে বুজি পাইছা নাই বস্তুখিনি একেবাৰে ইজি তো ইয়াৰ পিছত চোৱা হল গতিকে
আমি ওপৰত যে ধৰিছিলো চোৱাচোন যে পেঞ্চিলৰ দাম কিমান ধৰিছিলো x টকা, গতিকে আমি x ৰ মান কিমান পাই গলো 3, অৰ্থাৎ পেঞ্চিলৰ দাম কিমান হ'ব 3 টকা। গতিকে এডাল পেঞ্চিলৰ দাম আমি কিমান পালো যে 3 টকা। আৰু এটা পেনৰ দাম আমি কিমান পালো যে 5 টকা। ওকে, এই বছৰ আমি বুজি পালো। গতিকে আমাৰ এইটোৱে হৈ যাব সমাধান। বুজি পাইছা নে নাই? আৰু এই তোমালোকে গ্ৰাফৰ বহিটো যদি তোমালোকৰ নাই আনি ল'বা, যদি নাই তোমালোকে কি কৰিবা স্কেলাৰে এনেকে ধুনীয়াকে এনেকুৱা প্লেন বহিটো তোমালোকে আঁকি ল'ব পাৰিবা। ওকে, আৰু পৰীক্ষাত তোমালোকৰ গ্ৰাফৰ বহি দিব একো প্ৰব্লেম নাই। তেতিয়া আমাৰ একৰ দুয়োটা সলিউশন হৈ গ'ল। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.1 একৰ 1 আৰু 2 দুয়োটাৰ সমীকৰণযোৰৰ লগতে লৈখিক সমীকৰণ কেনেদৰে তোমালোকে গ্ৰাফৰ বহিত আঁকিব লাগে গোটেইখিনি শিকালো। ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম 2 নম্বৰৰ কেইটামান বস্তু তোমালোকে জানিব লাগিব, কনচেপ্ট জানিব লাগিব। সেই কনচেপ্টখিনি জনাৰ পিছতে তোমালোকে কি কৰিবা 2 নম্বৰৰ অংকখিনি কৰিব পাৰিবা। গতিকে মই নেক্সট ক্লাছত 2 নম্বৰ অংকখিনি কৰাবলৈ মই প্ৰথমে তোমালোকক যিখিনি কনচেপ্ট আছে কনচেপ্টখিনি ভালদৰে বুজাই, বেছি সময় নালাগে, কনচেপ্টখিনি বুজোৱাৰ পিছত মই অংকখিনি একেবাৰে সহজ হৈ যাব, চাবা তোমালোকৰ কাৰণে ইজি হৈ যাব। গতিকে 2 নম্বৰখিনি নেক্সট ভিডিঅ'ত কৰিম, আৰু যিমান পাৰো মই তোমালোকক একেবাৰে ইজি নিয়মত অংকখিনি কৰাই আছো। গতিকে ভিডিঅ'টো তোমালোকে লাইক কৰি দিবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।